পোৱা গ'ল যে ঐতিহাসিক দিখৌ দলঙৰ ওপৰত আপোনালোকে যি বেনাৰ পোষ্ট লাগি আছে বিজেপি সেইসমূহ আঁতৰাই আছিলে, কিয় আঁতৰাবলগীয়া হ'ল এইসমূহ বেনাৰ পোষ্ট? হয়, আপোনালোকে আজি গম পাইছে যে ঐতিহাসিক শিৱসাগৰ জিলাত আমাৰ যিহেতু ডিমৌত আমাৰ বৰ্ধিত বিষয়ববীয়া সভা জিলাৰ বিষয়ববীয়া সভা হৈ গৈছিলে ভাৰতীয় জনতা পাৰ্টি। সেইবাবে আমাৰ গোটেই শিৱসাগৰ জিলাতো আমাৰ গোটেই বেনাৰ পোষ্টাৰ আমি লগোৱা হৈছিলে। বিশেষকৈ আমাৰ জিলা সভাপতি বিতুমৰ ৰাইডঙে ডাঙৰীয়া, ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমি কাউণ্টাৰখিনি লগাইছিলোঁ। কিন্তু পৰৱৰ্তী সময়ত আমি দেখি পাইছোঁ যে আমাৰ দিখৌ দলঙৰ ওপৰত যোনখিনি আমি কাউণ্টাৰ লগাইছিলোঁ, সেই কিছুমান দুষ্কৃতিকাৰীয়ে সেই কাউণ্টাৰখিনি ফালি পিনি চুৰ মাৰি কৰিছে। আচলতে সেইখিনিতো আমি তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ আৰু লগতে এই কাৰ্যসূচী কৰা যোনে কৰিলে সেই আমি উচ্চ তদন্ত আমি বিচাৰিছোঁ। আৰু ইতিমধ্যে আমি কাইলৈ আমি DC মহোদয় আৰু SP মহোদয়ক আমি এখন স্মাৰকপত্ৰ দিম আৰু উচিত তদন্ত বিচাৰি আমি আচলতে এই কাৰ্যসূচীটো আজি ৰূপায়ণ কৰিছোঁ। আৰু এই বেনাৰ বস্তাখিনি আজি আপোনালোকে দেখিছে যে আমি আঁতৰাই দিছোঁ। এইখিনি আচলতে আমাৰ জিলা সভাপতি বা আমাৰ ৰাজ্যিক সভাপতি আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া তেওঁলোকে আচলতে আমাৰ স্বাভিমান, আমি তেওঁলোকৰ পোষ্টাৰখিনি এনেকৈ ফালি থকাটো আমি কোনো কাৰণে আমি গ্ৰহণযোগ্য আমি কৰিব দিব নোৱাৰোঁ। সেইকাৰণে আমি সন্মান সহকাৰে আমি নিজৰ লগত আমি লৈ যাম আৰু এইখিনি আমি DC মহোদয় আৰু SP মহোদয়ক গোটেই বেনাৰ বস্তাখিনি আমি জমা দিম। থানাত এজাহাৰ দিব নেকি? হয়, কাইলৈ আমাৰ পৰৱৰ্তী সময়ত আমি জিলা সভাপতি যুৱ মৰ্চাৰ আমাৰ সমীৰণ বৰদলৈ ডাঙৰীয়া আছে, তেওঁৰ নিৰ্দেশনা অনুসৰি আমি তেওঁলোকৰ কথা বতৰা পাতি আমি জিলাৰ যিমানখিনি আমি 12টা মণ্ডল আছে, 12টা মণ্ডলৰ আমি শিৱসাগৰ বিধানসভা সমষ্টিত আমাৰ 4টা মণ্ডল আছে, আমি গোটেই মণ্ডলকে সভাপতি সাধাৰণ সম্পাদকে প্ৰমুখ কৰি গোটেইখিনি আমি গৈ পিনি স্মাৰকপত্ৰ এখন বা মেমৰেণ্ডামখন আমি দিবলৈ ব্যৱস্থা কৰিম দুপৰীয়া ভাগত। কাৰোবাৰ সন্দেহ কৰিছে নেকি? সন্দেহ বুলি আমিতো কাৰোবাক এনেকৈতো আমি ক'ব নোৱাৰোঁ, খালি দুষ্কৃতিকাৰী বুলিয়ে ভাবিব লাগিব। কাৰণ এওঁলোক আচলতে মানসিকভাৱে বিধ্বস্ত, তেওঁলোকৰ আচলতে কৰিবলগীয়া একো নাই। তেওঁলোকে আচলতে অকল আমাৰ এই সমাজটো কেনেকৈ বিশৃংখলা ৰূপতে লৈ যাব বিচাৰে, আচলতে তেওঁলোকে সেই কিছুমান চামে সেইটো বিচাৰি আছে। কিন্তু ভাৰতীয় জনতা পাৰ্টি আৰু ভাৰতীয় জনতা যুৱ মৰ্চাই সেইটো কেতিয়াও আমি কৰিবলৈ নিদিওঁ। আমি ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যনটো কণ্ট্ৰল কৰি কেনেকৈ ৰাইজৰ লগত সহযোগ কৰিব লাগে আমি তেনেকৈ কৰি মেলি আমি কামখিনি আগবঢ়াই লৈ যাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।